মই এটা বিজ্ঞান মিউজিয়াম খোলাত মই ব্যস্ত হৈ আছোঁ, যিটো নেকি মই ছাত্ৰ ছাত্ৰীক মই প্ৰযুক্তি ডাইৰেক্টলি মই চব দেখুৱাব খোজোঁ। আৰু তেওঁলোকক এই 3 ঘণ্টাৰ ভিতৰতে মই তেওঁলোকক যিটো এক্সপ'জাৰ ভিজিটত যিটো যায় তেওঁলোকক লৈ গৈ মই তাত বিজ্ঞানৰ এটা সামগ্ৰিক এটা শিক্ষা মই দি দিব বিচাৰোঁ, প্ৰযুক্তি বিশেষকৈ উদ্ভাৱনৰ এটা শিক্ষা দি দিব বিচাৰোঁ। তো তাৰ কাৰণে মই এটা বিজ্ঞান গৱেষণাগাৰ এটা বিজ্ঞান মিউজিয়াম এটা খুলি আছোঁ, তাৰ কাৰণে কৰি আছোঁ কাম। আৰু 2 নম্বৰ মোৰ ইম্পৰ্টেণ্ট আৱিষ্কাৰ এইটোৱে ইম্পৰ্টেণ্ট হিচাপে লৈছোঁ, পথাৰত আপোনাৰ আমাৰ ৰোৱনীগৰাকীৰ তেওঁৰ এমপ্লয়মেণ্টটো নষ্ট হোৱাকৈ এটা ডিভাইচ, যিটো ডিভাইচে নেকি তেওঁ অতি সহজে ধানটো ৰুব পাৰিব। সেইটো কাৰণে মই লাগি আছোঁ অতি ল' কষ্টত। মই বিচাৰিছোঁ এইটো যাতে খেতিয়কে নিজে বনাই ল'ব পৰাকৈ যাতে মই কিবা এটা কৰিব পাৰোঁ। ইয়াত কোনো কমাৰ্চৰ মই ইনভলভমেণ্টটো মই বিচৰা নাই। মই তেনেকৈ ধৰণে সেইটোত লাগি আছোঁ। ঈশ্বৰে কৰিলে মই সেইটো কৰিব পাৰিমগৈ। কিমানখিনি আগবাঢ়িছে ছাৰ গম পাব? মই এতিয়া ক'ব পাৰোঁ এই কেতিয়াবা 99%টো আমি লাগি ধৰোঁ, কিন্তু তথাপি কৈছোঁ যে 30% মই আগবাঢ়িম। আৰু সেইটো একেটা বস্তু মই ট্ৰেক্টৰৰ ওপৰত থিয় হৈও সেইটো কৰিব পৰা ছিষ্টেমটো বনাম। সেইটো কমাৰ্চিয়েল হ'বৰ কাৰণে, কিন্তু অসমৰ প্ৰেক্ষাপটত আমাৰ সাধাৰণ কৃষকখিনিৰ কাৰণে কিন্তু যিখিনি আপোনালোকে কয় যে আমুকত এইটো মেচিন আছে তামুকত মেচিন, সেই মেচিনখিনি কিন্তু আমাৰ কাৰণে প্ৰযোজ্য নহয়। মই বিচাৰিছোঁ মোৰ যিগৰাকী ৰোৱনী সেইখিনি কাম কৰি পেটে ভাতে মুকলা আছে, তেওঁ যাতে এমপ্লয়মেণ্টটো নষ্ট নহওক। তেওঁৰ হাতত মই এটা সহজ সুলভ এটা মই টেকন'লজি দিব বিচাৰোঁ। সেইটো ঠিক আছে।